GI tag মানে হৈছে geographical indication tag আৰু is used for a agricultural product of দিয়া হয়, natural or manufactured product, handicrafts and industrial goods originating from a definite geographical territory. এটা definite geographical territory যদি কিবা এটা agricultural product আছে, natural product আছে, নতুবা manufactured বা man-made handicraft হয়, তেতিয়াহ'লে সেই productটো আমি কি দিওঁ? GI tag দিওঁ. GI tag মানে কি? Geographical indication tag. ঠিক আছে? Or typically, such a name convey an assurance quality and distinctiveness which is essentially attributable to the place of the origin. গতিকে যিটো product, যিটো জেগাৰ origin হয়, সেই জেগাটোৰ লগত মিলি মানে লগ হৈ পেলাই সেই প্ৰডাক্টটোক কি GI tag বুলি দিয়া হয়। ধৰা যেনেকে আমাৰ অসমৰ গামোচাখনে আমাৰ GI tag পাইছে। গতিকে গামোচাৰ অৰিজিনেল কৰ হয়? আমাৰ অসমৰ হয়। গতিকে তেনেকে গামোচাখনে কি পাইছে? GI tag পাইছে। গতিকে গামোচা বুলি কোৱাৰ লগে লগে প্ৰথমটো আমি গম পাম যে ইয়াৰ যিটো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন কোনটো জেগাৰ হয়, লোকেশ্যন কি হয়? অসম। চ' অসমৰ নাম হ'ল, গামোচাখনৰ নাম হ'ল। ঠিক আছে? বুজি পালা? গতিকে ইয়াৰ অৰিজিনেলিটিটো যাতে কোনেও ইয়াক ডুপ্লিকেট কৰি পেলাই বেচিব নোৱাৰে বা কোনেও যাতে এই বস্তুটো কি কৰিব নোৱাৰে, তেওঁলোকৰ হয় বুলি ক'ব নোৱাৰে। ঠিক আছে? গতিকে অৰিজিনেল যাৰ হয় তাক মানে এটা চাৰ্টিফিকেট দিয়া হয়, সেইটোৱে হৈছে GI tag।